কৰিব তেওঁলোকৰ পথাৰত খাজনা 5 গুণ বঢ়াব ভাল হবনে বেয়া হব 1 নম্বৰ 2 নম্বৰ যদি আপোনালোকে আমাক ভোট দিয়ে আমি যদি চৰকাৰ কৰো মই বুকুত হাত থৈ কৈ গৈছো এটো লিখি লওক সকলোৱে আজি গৈ সকলোৱে ডায়েৰী নহলেবা ক্যালেন্ডাৰ থাকে নহয় ক্যালেন্ডাৰত লিখি থৈ দিয়ক যে অখিল গগৈ আজি কৈছে আজিৰ তাৰিখত লিখি থৈ দিয়ক যে অখিল গগৈ কৈছে যে যদি ৰাইজৰ দলে চৰকাৰত থাকে বা ৰাইজৰ দলে চৰকাৰ গঠন কৰে তেতিয়াহ'লে খেতিয়কবিলাকে যিবিলাক উৎপাদন কৰিব আপোনালোকৰ ইয়াত বহুত মাছৰ পুখুৰী দেখি আহিছো আপোনালোকৰ ইয়াত বহুত চব্জিৰ খেতি দেখি আহিছো যি বস্তু উৎপাদন কৰিব ধান সৰিয়হ শাক পাচলি মাছ যি বস্তু উৎপাদন কৰিব উৎপাদন কৰোঁতে যিমান খৰচ হ'ব 1 কেজি বন্ধাকবি উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হয় তেতিয়াহ'লে খেতিয়কবিলাকক অতি কমেও 1 কেজি বন্ধাকবিৰ বিনিময়ত 15 টকা দাম দিয়া হ'ব কোনেও 2 টকাত বন্ধাকবি বিক্ৰী কৰিব নালাগে আমাৰ চৰকাৰখনে কোনেও 2 টকাত বন্ধাকবি বিক্ৰী কৰিব নালাগে এতিয়া 2 টকাত বন্ধাকবি খেতিয়কে বিক্ৰী কৰে কিন্তু আমি গুৱাহাটীত কিনি খাওঁ 40 টকা হয়নে এটা 2 নম্বৰ কাম কৰিম প্ৰত্যেকজন খেতিয়কে যদি এবাৰ খেতি কৰা ঠাইত 3বাৰ খেতি আমাৰ পইচাৰে আমাৰ পানীৰে যদি খেতি কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ পইচা বাঢ়িবনে নাই ধনী হ'বনে নাই 2 নম্বৰ তেওঁলোকৰ বস্তুৰ যদি দাম পায় তেতিয়াহ'লে তেওঁলোকে বেছি পইচা পাবনে নাই ধনী হ'ব 3 নম্বৰ যদি আপোনালোকে সঁচাকে আমাক চৰকাৰ বনাবলৈ দিয়ে 3 নম্বৰ কামটো কি কৰিম জানেনে 3 নম্বৰ কামটো কৰিম যে অসমৰ টাউন বিলাক যিমান ডাঙৰ বিজনেছ আছে বাহিৰৰ মাৰোৱাৰী বেংগলী বিহাৰীয়ে যিবিলাক ডাঙৰ বিজনেছ লৈ আছে এই বিজনেছ বিলাক আৰু ডাঙৰ কোম্পানীবিলাকে মলবিলাক খুলিছে এই আটাইবিলাক বিজনেছ অসমৰ লোকেল মানুহৰ হাতলৈ আনে এটো 3 নম্বৰ শুনি লওক এটা কথা ইফালে পাল নহয় যিটো কম হিলৰ ৰাখা 4 নম্বৰ যেটো কাম কৰিম এতিয়া আমাৰ লৰাই গৈ বেংগলোৰত কাম কৰিব লাগে আমাৰ লৰাই গৈ চেন্নাইত কাম কৰিব লাগে আমাৰ লৰাই গৈ নিযুত কয়লা খনিত কাম কৰিব লাগে আমাৰ লৰাই গৈ অৰুণাচল প্ৰদেশত কাম কৰিব লাগে আমাৰ লৰাই গৈ কেৰালাত গৈ সিকিউৰিটি গাৰ্ড কৰিব লাগে আৰু বাহিৰলৈ যাওঁতে দুটে মাৰ খাব লাগে আমি যদি চৰকাৰ কৰো তেতিয়াহ'লে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা হ'ব কি ইণ্ডাষ্ট্ৰি আপোনালোকৰ ইয়াত বিলাহী হয় বিলাহী হ'লে টক আৰু চচৰ ইণ্ডাষ্ট্ৰি খোলা হ'ব আৰু আচাৰৰ ইণ্ডাষ্ট্ৰি খোলা হ'ব প্ৰত্যেকটো অঞ্চলত কোল্ড ষ্টৰেজ কৰি বস্তুবিলাক ৰখা হ'ব যেতিয়া দাম পাব তেতিয়া বিক্ৰী কৰিবলৈ দিয়া হ'ব